জিলাৰ সেই আমাৰ লাইলাংপাৰা অঞ্চলত যিটো আমাৰ চিট ফাৰ্ম আছিলে পুৰণা চিট ফাৰ্ম তাতে আমি স্পৰ্টছ একাডেমি আমি ফাউণ্ডেশ্যন কৰিছোঁ। ইয়াৰ পিছত নেক্সট প্ৰগ্ৰাম যিটো হৈছে এইটো হ'ল আন্দেৰঘাট খৈৰাবাৰী ডিমাকুছী ৰাস্তা। এইটো খুব ভাল ৰাস্তা আমি ধৰিব পাৰিছোঁ বা চেঞ্চাৰে আমাক দিছে আসাম মালা আণ্ডাৰত। তাৰ কাৰণে মই ধন্যবাদ দিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যে এই ৰাস্তা হোৱাৰ লগে লগে আমাৰ এই ডিমাকুছী বা খৈৰাবাৰী বা আমাৰ আন্দেৰঘাটৰ হৈ যোৱা যিটো গুৱাহাটী শ্বৰ্টকাট ৰাস্তা এইটো বহুত উপকাৰ হ'ব আমাৰ এইখিনি ৰাইজৰ কাৰণে। আৰু নেক্সট প্ৰগ্ৰাম আমাৰ ইফালে সুখলায়ত আছে, ইয়াৰ পিছত তামোলপুৰত দুটা আছে। মুঠতে আসাম মালা আণ্ডাৰত আমি আজি 4টা ৰাস্তা ফাউণ্ডেশ্যন কৰিম। পইচাটো ইয়াতে লিখা আছে, 94 crore ইয়াত। 6 জনগোষ্ঠীৰ ক্ষেত্ৰত দিয়া নিদিয়া মালিক মই নহয়। বিতৰ্কটো হ'ব, এইটোতো আছোহে আনিছো। নাই নাই, সেইটো হ'ল গভৰ্ণৰ ডাঙৰীয়াৰ এইটো নটিফিকেশ্যনৰ হয়তো কিছু কাৰেকশ্যন কৰিব লগা নিশ্চয় থাকিব। এইটো লৈ ইছ্যু কৰিব নালাগে, এইটো এই সমস্যাটো সমাধান হ'ব। বিশ্বজিৎ ৰায় বিটিচিৰ বাসিন্দা নহয় বুলি নাই, এইটো নাই, এইটো এই মানুহটো বিটিচিৰ বাসিন্দা হয় নহয় বা কৰাৰ এনেকুৱা নমিনেটেড মেম্বাৰ দিব পাৰে নোৱাৰে, সেইটো আইনগতভাৱে চাব লাগিব। যিহেতু গভৰ্ণৰ ডাঙৰীয়াই নটিফিকেশ্যন দিছে, তো আইনগতভাৱে যদি নাপায় সেইটো নাপাব। ইয়াত কোনো আপত্তি নাই বা আমি সেই আইনটো হাতত লৈ পেলাই আমি কাম নকৰিম। আৰু এখন কাউন্সিলত তেখেতে সেইটোৱে কৈছোঁ, আমি নিয়ম মতে আইনগতভাৱে সি যদি নাপায়, কোনোবাই যদি নাপায়, সেইটো আইনী ব্যৱস্থা দি এইটো কেঞ্চেল কৰা হ'ব। ভুল নহয়, নটিফিকেশ্যন কাৰেকশ্যনৰ দৰকাৰ আছে, মই যিমানটো জানো। নিৰ্বাচন আমাৰ ৰেডি, জানুৱাৰীৰ পৰা আমি ওলাম। কেইটা চিট নহয়, NDA হিচাপে খেলিব দেই। কিছুদিন আগতে প্ৰমোদ বড়ো চৰকাৰৰ দিনত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা হৈছিলে, তাৰ ফলাফলটো আমাৰ দিনত নাই, সেইটো আমি মেৰিট বেচিছত আমাৰ ভেৰিফিকেশ্যন হৈ আছে। মেৰিট বেচিছত পাব চাকৰিটো, আৰু যদি নতুন ইণ্টাৰভিউ দিব লাগে আমি নতুন ইণ্টাৰভিউ দিম, মেৰিট বেচিছত পাব, কথা স্পষ্ট।